এই মুহূৰ্তত ডাঙৰ খবৰ অসমৰ পৰা সহযাত্ৰীৰ মদিনাত মৃত্যু অসমৰ দৰং জিলাৰ থোলা আৰক্ষী থানাৰ অন্তৰ্গত পানীহাট গাঁৱৰ ছাইদ বাদশা নামৰ এগৰাকী সহযাত্ৰীৰ মৃত্যু লোকজনৰ বয়স ৪৬ বছৰ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ আছিল লোকজন উমৰা হজ কৰিবলৈ গৈছিল লোকজন প্ৰায় ১৫ দিন ধৰি মদিনাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ছাত্ৰীগৰাকী অৱশ্যে বৃহস্পতিবাৰে ভাৰতীয় সময়মতে আবেলি ৪ বজাত মৃত্যুবৰণ কৰে লোকজন অঞ্চলজুৰি শোকাকুল পৰিৱেশ পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল লোকজন এই সময়ত দুগৰাকী সন্তানৰ লগতে স্ত্ৰীগৰাকীক এৰি থৈ যায় আনহাতে মদিনাতে কবৰ দিয়াৰ সিদ্ধান্ত লৈছে পৰিয়ালৰ লোকে লোকজন জ্যেষ্ঠ সমাজকৰ্মীৰ লগতে ধুলা জামা মছজিদৰ সম্পাদক হিচাপে কাম কৰি আছিল মদিনাত গৈ ইন্তেকাল হৈছে তেওঁৰ জানাজাটো তাতে দিয়া হ'ব সেই উপলক্ষে আমি সবাই ইয়াতে মিলি গোটেই আমাৰ ৰাইজখিনিক মই অনুৰোধ জনাইছোঁ আমাৰ দক্ষিণ পানীহাট ৰাজহুৱা কবৰস্থানত আমি কালি জুম্মাৰ নমাজৰ পিছত আমি সবে একত্ৰিত হৈ তেওঁৰ জিয়াৰত কৰি তেওঁৰ মাগফিৰাতৰ কাৰণত আমি সবে মিলি দোয়া কৰিম কি নাম তেখেতৰ মোহাম্মদ ছাইদ আলী কি হৈছিল প্ৰেছাৰ ষ্ট্ৰক হৈছিল মদিনাত হজ কৰিব গৈছে উমৰা হজলৈ গৈছে আপোনাৰ 11 ফেব্ৰুৱাৰীত ৰাতি ১:৩০মান বজাত ঘৰৰ পৰা গৈছিলে তাৰপিছত আপোনাৰ এসপ্তাহমান পিছত মক্কাৰ কামখিনি শেষ কৰাৰ পিছত মদিনাত যাওঁতে তেনেকুৱা হৈছিলে মদিনাত ট্ৰিটমেণ্ট হৈ আছিলে মদিনাতে ইন্তেকাল হৈছে